আৰু মিনি ব্লগ মই বনোৱা নাই আজি, বনাবলৈ মন যোৱা নাই। ভাবিলোঁ এনে এটা ভিডিঅ' কৰোঁ আৰু কেনেকুৱা লাগিছে ক'ব হা, কমেণ্ট কৰিব। মেকআপ লুকটো বহুত ধুনীয়াকৈ কৰিছে। গম পালেই নহয়, একেবাৰে প্লেন নাছিল মিনি ব্লগ বনোৱাৰ। ইভেন লোকেশ্যন গৈ পোৱাৰ পাছতো মই ভাবাও নাই মিনি ব্লগ বনাম বুলি। এনেই ভিডিঅ' ক্লিপছ কেইটামান ৰাখিছিলোঁ ষ্টৰিত দিম বুলি। লোকেশ্যনটোত আহি পাওঁতে আমাৰ দেৰি হৈ গ'ল। তথাপিও খুব ধুনীয়া ফটোগ্ৰাফী কৰিছে আমাৰ ফটোগ্ৰাফাৰ লক্ষ্যদায়ে। খুব ভাল ভাল কাম কৰি আছে আৰু খুব ভাল ফটোগ্ৰাফী কৰে। হয়তো বহুতে চিনি পায় তেখেতক, মই ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু। যি নহওক, শ্বুট কমপ্লিট হোৱাৰ পাছত আমি ঘৰলৈ আহি আছোঁ। আৰু আমাৰ সকলোৰে মৰমৰ মেহেন্দী আৰ্টিষ্ট অৰুণিমা বাৰ মানেতো লাইফত ফাৰ্ষ্ট ফটোশ্বুট। বহুত বেছি হেপ্পী, বহুত বেছি এক্সাইটেড আৰু মোক মানে একদম আহি পোৱালৈকে থেংক ইউ দিয়ে আছে। বায়ে মানে কৈ আছে আৰু যে মোৰ বহুত ইচ্ছা আছিলে এনেকৈ এটা শ্বুট কৰা, তো তোৰ কাৰণে হ'ল আৰু এইটো মানে একদম মোৰো ভাল লাগিছে যে কাৰোবাৰ এটা হেঁপাহ আছিল, এটা মানে ইচ্ছা এটা আছিলে, মই সেইটো ফুলফিল কৰিছোঁ। ময়ো বহুত বেছি হেপ্পী সেইটো কাৰণে। বাৰু, তো আমাৰ শ্বুট কৰি কমপ্লিট হৈ গ'ল। এতিয়া ঘৰলৈ আহি আছোঁ আৰু মিনি ব্লগটো কৰাৰ কথা নাছিলেই, মই এনেই ভিডিঅ' এটা বনাইছিলোঁ। ভাবিলোঁ নাই আৰু দে হ'ব আৰু মিনি ব্লগ কৰি দিম আৰু। ঠিক আছে, বাই। বেলৰ জুচ খাই কোনে কোনে ভাল পায়? মই ভাল পাওঁ, পিছে বহুতে আকৌ বেয়াও পায়। গৰমৰ দিনত এফালৰ পৰা আহি যদি এনেকৈ এগিলাচ খাবলৈ পাওঁ, আৰুনো কি লাগে আৰু। পিছে মোৰ মাক যে এতিয়া কিবা এটা খাই ভাল পাওঁ বুলি ক'বলৈ মোৰ ভয় লগা হৈছে। কাৰণ মই বা মুন্নিয়ে যদি কওঁ যে এইটো খাবলৈ মন গৈছে বা মানে ভাল লাগিছে, সেইটো বনায়ে থাকিব, খুৱায়ে থাকিব, এনেকুৱা মানে। আপুনি লাষ্টত মানে ক'ব লাগিব যে আমনি লাগিছে আৰু নাখাওঁ আৰু, তেতিয়াহে ষ্টপ কৰে। চবৰে মাকবোৰ এনেকুৱাই নেকি? অকল মোৰ মায়ে নহয় চাগে দেই। আৰু আজিলৈ মোৰ মিনি ব্লগটো ইমানেই আছিলে। বিহুৰ মিনি ব্লগ দিম, সকলোৱে চাব। ঠিক আছে, আজিলৈ ইমানেই, বাই। দেখাই দিওঁ অকণমান। এয়া মেকআপ আৰ্টিষ্ট প্ৰেৰণা, বহুত ধুনীয়া লুক ন? কোৱা কেনেকুৱা লাগিছে? ফুললি ছেটিছফাইড। বহুত ভাল লাগিছে মেকআপ, বহুত ধুনীয়া কৰিছে। বহুত ছেটিছফাইড আমি। যদি মেকআপ লাগে আপোনালোকক, ধুনীয়া এটা মেকআপ লুক, তেনেহ'লে কণ্টেক্ট কৰিব প্ৰেৰণাক। মোৰ বহুত বেছি প্ৰিয়।